কুৱেশ্যন বুকলেট নাম্বাৰৰ বিসংগতি ফাইনেলি শেষ হ'ল। SLRP ইয়াৰ ওপৰত নটিফিকেশ্যন আউট কৰিছে, আপোনাৰ নটিচটো এটা দিছে। এইটো কথাটো আপোনালোকে গম পাইছেহি বৰ্তমান। আপোনালোকে জানে যে কুৱেশ্যন বুকলেট যিটো নাম্বাৰটো প্ৰথমে যিটো এক্সাম হৈছিল সেই সময়ত যিটো 6টা নাম্বাৰৰ জেগাত 5টা আপোনালোকে লিখুৱাইছিলে, সেইটো বৰ্তমান শেষ হৈ গৈছে। তাৰ ওপৰত মই নন ষ্টপ আপোনালোকক ভিডিঅ' দি আছিলোঁ। আপোনালোকক মই স্ক্ৰীনশ্বটবিলাক দেখুৱাই দিম, বা লাইভত দিছিলোঁ, বা ভিডিঅ' বনাইছিলোঁ, বা শ্বৰ্ট ভিডিঅ' কেইটামান বনাইছিলোঁ। ইয়াৰ ওপৰত মই নন্য তথ্য দিছিলোঁ, আৰু চৰকাৰক মই হাত জোৰ কৰি বিনম্ৰ অনুৰোধ কৰিছিলোঁ যে মাননীয় DGP মহোদয় বা SLRP অধ্যক্ষ মহোদয়, আপুনি কিবা এটা নটিচ দিব লাগে, নটিচ এটা উলিয়াই দিব লাগে যে কুৱেশ্যন বুকলেটৰ ওপৰত, নহ'লে মাৰ্কশ্বিট বা আনচাৰ কিটো অতি শীঘ্ৰে দি দিব লাগে, যাতে ল'ৰাবিলাক মানে মানসিকভাৱে ভাঙি পৰিছে। কিয়নো কোনোবা 5টা নাম্বাৰ লিখিছে, কোনোবা 6টা নাম্বাৰ লিখিছে, কোনোবা পিছফালে লিখিছে, কোনোবা আগফালে লৈ কিনি বহুত নানা ধৰণৰ প্ৰশ্ন উঠাইছিল ল'ৰাবিলাকে। তেওঁলোকৰ মনত ভাবিছিল যে ইমান কষ্ট, 2 বছৰৰ কষ্ট আমি শেষ হৈ যাম। কিন্তু তাৰ ওপৰত মই মাত দিছিলোঁ। আজি ফাইনেলি যিবিলাক ল'ৰাই মাত দিছিলে তেওঁলোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিবিলাকে মোক সমৰ্থন কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাইনেলি আমি বিজয় হৈছোঁ। আমাৰ কুৱেশ্যন বুকলেটৰ যিটো সমস্যাটো শেষ হ'ব। কিয়নো যেতিয়া আপুনি OMR চিটটো ওলাব, যেতিয়া আপোনাৰ কুৱেশ্যন যিটো আপুনি যিটো আপোনাৰ এডমিট কাৰ্ডৰ ৰোল নম্বৰ দিব বা ডেট অফ বাৰ্থ দিব, সেই সময়ত যেতিয়া আপোনাৰ যিটো OMR চিটত লিখিছিল সেইটোতো ওলাই আহিব ন। আপোনাৰ যিটো ভুল হৈছিল আপুনি দেখা পাব। যদি ওলাই আহিবতো আপোনাৰ পৰা এটাতো কথা ফাইনেল হৈ যাব কি আপোনালোকে একো সমস্যা নাই। যেতিয়া চৰকাৰে যেতিয়া আপোনাৰ সেই বস্তুটো উলিয়াই দিব, তেতিয়া আপোনালোকৰ একো সমস্যা নহ'ব। সেইকাৰণে মই আশা কৰোঁ যে প্ৰত্যেক জন কেণ্ডিডেটে চাহে 10 নম্বৰ পাওঁ, 20 নম্বৰ পাওঁ, বা 30 নম্বৰ পাওঁ, 40 নম্বৰ পাওঁ, প্ৰত্যেকে নিজৰ কুৱেশ্যন বুকলেট মানে OMR চিটটো এবাৰ চেক কৰক। কিয়নো আপোনাৰ কি ভুল হৈছিলে সেইটো চাব পাৰে, নে আপোনাৰ ভুল হৈছে নে নাই হোৱা। কিয় চৰকাৰে সেইটো কথাত আপোনাৰ তথ্যটো জনাব নহয়। তেওঁলোকৰ ওচৰত যিটো ডাটাটো আছে, যদি আপোনালোকৰ ডাটা নাপালে তেনেহ'লে গম পাই যাব আপোনালোকৰ কিবা খেলি মেলি আছে। যদি ডাটাটো পাইছে, আপোনাৰ কিবা কুৱেশ্যন বুকলেটৰ মানে কুৱেশ্যন যিটো বুকলেটৰ কুৱেশ্যন যেতিয়া দেখুৱাব, আপোনাৰ OMR চিটটো দিব, তেতিয়া যদি আপোনাৰ শুদ্ধতা পাইছে তেনেহ'লে আপোনাৰ টেনশ্যন ল'বলৈ দৰকাৰ নাই। এইটো ফাইনেলি আপুনি বিজয় হৈছে। আমি ফাইনেলি জিকিছোঁ। আপোনালোকে মনত থ'ব, 14 তাৰিখৰ পৰা আপোনালোকে চাব পাৰিব। সেই কথাটো আপোনালোকে চাইছে, আপোনালোকে স্ক্ৰীনশ্বটটো লগাই দিছোঁ। 14 তাৰিখৰ পৰা চাব পাৰিব। 21 তাৰিখলৈকে OMR চিটটো আপুনি 50 টকা লাগিব। যদি আপোনাৰ কোনোবা এটা কুৱেশ্যনত ভুল লাগিছে যে ইয়াৰ আনচাৰ এইটো হ'ব লাগিছিলে, কিন্তু সেই আনচাৰটো আপুনি পোৱা নাই, তেনেহ'লে 500 টকা দি কিনি আপোনালোকে ৰিচেক কৰাব পাৰে সেই বস্তুটো কুৱেশ্যনটোৰ ওপৰত। যদি ভুল হয় তো 500 টকা গ'ল, আৰু যদি শুদ্ধ হয় তেনেহ'লে 500 টকাটো আপোনাৰ বেনিফিটত থাকি যাব। এইটোৱে ভিডিঅ'ৰ আপডেট আছিলে। আপোনালোকে মোক সমৰ্থন কৰিলে, বাৰ আপোনালোকে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰিলে। সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা, যাতে এনেকুৱা ধৰণৰ হোৱা সমস্যাবিলাকৰ প্ৰতি মই নিবনুৱা জন্মটোত আপোনালোকৰ আগত আনিব পাৰোঁ। অসমত হোৱা নিবনুৱাৰ প্ৰতি যিবিলাক চৰকাৰে মানে বাধা দিয়ে যে এইটো হ'ব নালাগে, তাৰ ওপৰত মই সদায় মাত দি যাওঁ। আপোনালোকে ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত মাত দি আছোঁ। এইটো কথাটো আপোনালোকে গম পায়। য'ত নিবনুৱাৰ প্ৰতি লাইফৰ প্ৰতি ধেমালি কৰিব, তাত মই মাত দিম। সেইটো কথা স্পষ্ট। আগতো আপোনালোকৰ সৈতে মাত দি যাম। মোক প্লিজ ছাপোৰ্ট কৰিব। তেতিয়ালৈ ধন্যবাদ। জয়